সকলোকে আজিৰ অতি স্মৰণীয় দিনটোত মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছো। ডক্টৰ ভূপেন হাজৰিকা সেই নামটোৰ আগত বহু বিশেষণ লগালেও যেন শেষ নহয় তেনেকুৱা এজন ব্যক্তিত্ব, আৰু হে আমাৰ দেশৰ সৰ্বোচ্চ যি সন্মান, সেই সন্মানেৰে তেওঁক আমি সন্মানিত কৰিছো ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। এই ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসম চৰকাৰে বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সুধী সমাজৰ লগত আলাপ আলোচনাৰে এই বিশ্বজনীন বিশ্ব নাগৰিকজনৰ জন্ম শতবাৰ্ষিকী পালনৰ বাবে সমগ্ৰ অসমৰ জনসাধাৰণক আহ্বান জনাইছিল। আৰু আজি তেখেতৰ চতুৰ্দশ মৃত্যু তিথি, আৰু এই মৃত্যু তিথিৰ দিনা তেওঁ ৰচনা কৰি থৈ যোৱা এটা কালজয়ী গীত, যিটো গীতে মানুহৰ কথা কয়, যিটো গীতে মুমূৰ্ষজনৰ কথা কয়, যিটো গীতে দুৰ্বলজনক অকমান সহায়েৰে কেনেকৈ জীৱন উদযাপন কৰিব পাৰি সেই বহু ভাষা বহু কথা কয়। সেই গীতটো আজি সমগ্ৰ অসমৰ জনসাধাৰণৰ কণ্ঠত সমস্বৰে গোৱাৰ এক পৰিৱেশ আমি গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰিছো। আৰু আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতো এই অনুষ্ঠান আমি কৰিবৰ কাৰণে আগবাঢ়িছো। মই সকলোকে ইয়াত উপস্থিত বিভিন্ন প্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধিকে আন্তৰিকতাৰে স্বাগতম জনাইছো, শুভেচ্ছা জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীৰ মেয়ৰ শ্ৰদ্ধাৰ মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত চাট্টাউন ডাঙৰীয়া, শ্ৰদ্ধাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ভগ্নী ভাতৃ ক্ৰমে স্তুতি পেটেল ডাঙৰীয়ানী, সমৰ হাজৰিকা দেৱ, অসমৰ সন্মানীয় বিশিষ্ট শিল্পীসকল আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীকে প্ৰমুখ কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে মই পুনৰ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। বিশ্ব নাগৰিক ডক্টৰ হাজৰিকাদেৱৰ গীত, সুৰ, সাহিত্য, চলচ্চিত্ৰৰে আমাক দি থৈ গ'ল গভীৰ জীৱনৰ পাঠ। বহু প্ৰতিভাৰ আকৰ হাজৰিকাদেৱৰ গীতসমূহ আমি যদি ফঁহিয়াই চাওঁ, আমি দেখিম কিদৰে তেওঁ কথা আৰু সুৰৰ অনিৰ্বচনীয় সংমিশ্ৰণেৰে আমাক অমৃত সাগৰত অৱগাহন কৰোৱালে। সংগীতকে গণসংযোগৰ মূল সোপান হিচাপে লৈ তেওঁ শতিকাৰ শ্ৰেষ্ঠ গণসংযোগকাৰী হিচাপে পৰিগণিত হ'ল। মানৱ জীৱনৰ প্ৰতিটো স্তৰকে তেখেতৰ গীত আৰু সুৰে স্পৰ্শ কৰি গ'ল। সংগীতৰ পৰা সাহিত্যলৈ, গণসংযোগৰ পৰা চলচ্চিত্ৰৰ বিশাল পৰিধিৰে ব্যাপ্ত এক মহাজীৱন। তেখেতৰ গানত আমি নিজে প্ৰত্যক্ষ কৰাৰ লগতে আমি আমাৰ সমাজৰো এখন প্ৰতিচ্ছবি দেখো, প্ৰতিবিম্বিত হয় জনজীৱনৰ সুৰ। বেলাত সদৃশ বহু গীতৰ মাজেৰে তেওঁ একোটা কাহিনী সুন্দৰভাৱে সজাই থৈ গৈছে। কিছুমান গীত আকৌ একোখন উপন্যাসৰ দৰে। মহাবমু ব্ৰহ্মপুত্ৰ গীতটি যেন অসমৰ ইতিহাস। এই ভূপেন হাজৰিকা দেৱে মহাকাশৰ পৰা মহাসাগৰৰ অতল গভীৰতাৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ পৰা মানুহলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ হৃদয়ৰ ভাষাৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মনৰ উপলব্ধি কৰিবৰ কাৰণে তেখেতে সক্ষম হৈছিল, আৰু সেইসমূহ প্ৰকাশ কৰিছিল তেওঁৰ গীতৰ মাধ্যমেৰে। সমাজৰ নিম্ন স্তৰৰ শোষিত বঞ্চিত মানুহৰ গীত গাই জীৱন সম্পৰ্কে মানুহক সজাগ কৰা ভূপেন দাই সমগ্ৰ জীৱন মানৱতাৰ গান গালে। কেতিয়াবা তেওঁ যদি বজ্ৰৰ লগত কথা পাতিছে, কেতিয়া তেওঁ ধুমুহাৰ লগত কথা পাতিছে, কেতিয়াবা যদি আকাশৰ বিশালতাৰ কথা কৈছে, তেতিয়া কিঞ্চিত হৃদয়ৰ মানুহৰ কথাও কৈছে। সেয়ে আজি আমি সমস্বৰে ভূপেন দাৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে কোনেনো ভাবিব কোৱা সমনীয়া সেই গীতটি গাম। আৰু ভূপেন দাৰ এটি কথা কবিতাৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো, কিন্তু তাৰ আগতেই দুআষাৰ প্ৰাসংগিক কথা মই ক'ব বিচাৰিছো।
যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্ম শতবাৰ্ষিকীৰ বৰ্ষজোৰা উদযাপনৰ অংশ হিচাপে যোৱা 13 ছেপ্টেম্বৰত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বয়সৰ কেইবা হাজাৰ অধিক শিল্পীয়ে সুধাকণ্ঠৰ 14টা গীত আৰু কবিতা অনিন্দ সুন্দৰ ৰূপত পৰিৱেশন কৰি যি অনিৰ্বচনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল সেয়া আছিল সঁচাকৈ অবিস্মৰণীয়। আমাৰ মহান শিল্পীজনাক তেখেতৰ সৃষ্টিৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ইয়াতকৈ আৰু শ্ৰেষ্ঠ অৱলম্বন কি হ'ব পাৰে মই ভাবো আমি সকলোৱে জানো। আজিও এই লতাশিল খেলপথাৰত মানুহে মানুহৰ বাবে এই গীত আমি পৰিৱেশন কৰিম। আমি ভূপেনদাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে ভূপেনদাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ চিন্তাৰ উন্মেষ ঘটোৱাৰ স্বাৰ্থত প্ৰচাৰ প্ৰসাৰতাৰ স্বাৰ্থত এই মহা আয়োজন। হে মই পুনৰ সকলোকে নমস্কাৰ জনাই ভূপেনদাই তেওঁৰ যি এটা কথা কবিতা আছিলে সেইটো পাঠ কৰি মোৰ বক্তব্য সামৰণি মাৰিম। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা, মনৰ দুৱাৰ মেলি নিৰ্ভীক ভাৱে কলো তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা, মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে কলে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ হত্যা। মই কলো তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰেই নাম সঁচা উদাৰতা। হে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই দিলে প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিবন্ত, দানৱৰ সমাজতো গাম মানৱৰে গীত কলিজাৰ সঁচাসুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ বতাহ আৰু বজ্ৰ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো, শতবাৰ প্ৰণিপাত কৰো। পুনৰ সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।